নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? যিহেতু শিৱৰাত্ৰি আজি প্ৰথম দিনা আমাৰ খৰাগছ চাৰিআলিত দোকানী সন্থাই শিৱ মন্দিৰত শিৱৰাত্ৰি পালন কৰে আৰু মই সেইবাবে ভাবিলোঁ প্ৰথম গছ বন্তি আমাৰ নিজৰ চিনাকি মন্দিৰতে চাকি এগছ জ্বলাই বাবাক স্মৰণ কৰোঁ। আৰু বহুতো ৰাইজ ভিৰ হৈছে ৰাতিপুৱাই। আৰু লগতে খৰাগছ চাৰিআলি দোকানী সন্থাই যিদৰে স্মৰণ কৰিছে তাকো মই কিছু দৃশ্য দেখাই দিলোঁ আৰু লগালগ মই শিৱসাগৰলৈ আহিলোঁ। শিৱসাগৰৰ কিছু দৃশ্য আপোনালোকৰ আগত দেখাই দিছোঁ। বহুতো ভিৰ। আহিয়ে কিছু দৃশ্য দেখালোঁ আপোনালোকক। বৃহত্তৰ ভিৰ এতিয়া সোমাবলৈ লাইন পাতিবলগীয়া হৈছে, উপায় নাই। এয়া মই শিৱদৌলৰ ভিতৰত যেনে তেনে প্ৰৱেশ কৰিলোঁ। বহুত ভিৰ লাগি আছে ইয়াত। তাৰে কিছু দৃশ্য আপোনালোকক মই দেখাইছোঁ। এনেদৰে চাকি বন্তি জ্বলাই মই ওলাই আহিলোঁ। তাৰপিছত দেখিছোঁ যে দৌলৰ ভিতৰত সোমাবলৈ দুয়োফালে পুৰুষ মহিলা বেলেগ বেলেগকৈ লাইন পাতি আছে আৰু আমি দৌলৰ ভিতৰত সোমাব নহ'ল। আমাৰ আহি পোৱা কিছু পলম হ'ল আৰু তেনেদৰে চাকি বন্তি জ্বলাই এনেদৰে ঘূৰি আহিলোঁ। তাৰপাছত আমাৰ গাঁৱৰ চেঙেলীজান শিৱ মন্দিৰলৈ বুলিও মই ওলাইছোঁ। একেলগে পঢ়া এই এতিয়া আমাৰ শিৱ মন্দিৰৰ মুখাগতে এতিয়া ধৰা ৰাইজে শুশ্ৰূষা কৰিছে। কৃষ্ণ কৃষ্ণ দেই কৃষ্ণ। আৰু এয়া মই মন্দিৰভাগ আহি পালোহি। ইয়াত ভাগৱত পাঠ চলি আছে। আৰু মই তৃতীয় গছ বন্তি আমাৰ গাঁৱৰ মন্দিৰটোত অৰ্পণ কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। জয় ভোলে বাবা, জয় ভোলে বাবা, জয় ভোলে বাবা।